বাগানৰ কিনাৰলৈ গৰু ছাগলী মেলি দিওঁতে আপোনাৰ গৰু ছাগলী মেলি দিওঁতে আপোনালোক সাৱধান হওক, অন্যথা আপোনাৰ মৰমৰ গৰু বা ছাগলীটো ঘৰ নাপাবগৈও পাৰে। বৰ্তমান সময়ত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। প্ৰায় 20টাতকৈও অধিক গৰু ছাগলী ইতিমধ্যে মৃত্যুবৰণ হৈছে। মৃত্যুবৰণ এইটো কাৰণেই হৈছে, এইখন হৈছে মেকিপুৰ চাহ বাগিচা আৰু মেকিপুৰ চাহ বাগিচাত ইতিমধ্যে যি চাহপাতত দৰৱ দিয়া হৈছিলে, সেই দৰৱ কোনোবাখিনিত হয়তো পৰি আছিলে, ৰাস্তাত পৰি গ'ল বা দৰৱ মিক্স হৈ থকা ঘাঁহ খাই এতিয়া ইতিমধ্যে গৰু আৰু ছাগলী মৃত্যুমুখত পৰিব লগা হৈছে। আৰু অঞ্চলটোৰ সকলো লোক, এই আচলবাৰী অঞ্চলৰ লোকসকল ওলাই আহিছে। ইয়াৰে এতিয়া বহুকেইটা গৰু আৰু ছাগলী মৃত্যুবৰণ কৰিছে। আৰু বাগান কৰ্তৃপক্ষই বিশেষকৈ তেওঁলোকে কালি দিনটোত ইয়াত দৰৱ ছিটিয়াইছিলে বুলি তেওঁলোকে জানিবলৈ দিছে। কিন্তু দৰৱ ছিটিওৱাৰ পাছতে এই দৰৱ হয়তো ৰাস্তা কিনাৰতো বহুখিনি ঠাইত পৰি গ'ল বুলিও এতিয়া বহু ৰাইজে অভিযোগ উত্থাপন কৰিছে বা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পানীৰ সৈতে মিক্স হৈ থকা দৰৱ খাই এতিয়া গৰু ছাগলী মৃত্যুবৰণ কৰিব লগা হৈছে। সেয়ে আপোনালোকে গৰু ছাগলী এতিয়া বাগানৰ ওচৰত যদি মেলিছে তেনেহ'লে সাৱধান হওক। এইকেইটা দিনত যিদৰে তেওঁলোকে দৰৱ মৰা হৈছে চাহপাতৰ বাবে, চাহপাতৰ উৎপাদনৰ হেতুকে বিভিন্ন ধৰণৰ দৰৱ মিক্স কৰে। আৰু এই দৰৱ বা কেমিকেলসমূহে বিভিন্ন প্ৰকাৰে আমাৰ যি জীৱ জন্তু, সেই জীৱ জন্তুক যথেষ্ট প্ৰকাৰে হানি কৰিছে। আৰু ইয়াত দেখিছে আচলবাৰীৰ সকলো অঞ্চলৰ লোকসকল ওলাই আহিছে। তেওঁলোকৰ যিহেতু মৰমৰ জীৱ জন্তুবোৰ এতিয়া বাগানৰ দৰৱ মিশ্ৰিত পাত বা ঘাঁহ খাই তেওঁলোকে এতিয়া মৃত্যুবৰণ কৰিব লগা হৈছে। আৰু ইয়াৰ পাছত এই পৰিৱেশ মই দেখাইছোঁ। বৰ্তমানত বহুকেইটা গৰু ইয়াত ছিন্ন বিচ্ছিন্ন হৈ পৰিছে। দৰৱ খোৱাৰ পাছত এতিয়া মৃত্যুবৰণ কৰিব লগা হৈছে। এনে এটা পৰিৱেশৰ মাজত এয়া চাওক, মই আপোনালোকক দেখাইছোঁ বৰ্তমান সময়ত মেকিপুৰ বাগানৰ এনে এটা ঘটনা সংঘটিত হ'ল, য'ত বাগানৰ চাহপাতত যি দৰৱ দিয়া হৈছিলে, চাহ গছত দৰৱ দিয়া হৈছিলে, সেই দৰৱৰ মিশ্ৰিত ঘাঁহ, সেই দৰৱ পৰা হয়তো ঘাঁহ বা পানী খাই এতিয়া মৃত্যুবৰণ কৰিব লগা হৈছে। ৰাস্তাৰ কিনাৰে কিনাৰে এতিয়া গৰু ছাগলী পৰি আছে। এনে এটা পৰিৱেশৰ সূচনা হ'ব লগা হৈছে। আৰু ইয়াত এতিয়া জনসাধাৰণে বাগান কৰ্তৃপক্ষকো জগৰীয়া কৰিছে, কিয়নো বাগান কৰ্তৃপক্ষই দৰৱ মিক্স কৰি ৰাস্তাৰ কিনাৰতে দৰৱ পেলাই থৈ যোৱা অভিযোগ উত্থাপন হৈছে। আৰু তাৰ ফলশ্ৰুতিত এইদৰে এতিয়া জীৱ জন্তুবোৰে মৃত্যুবৰণ কৰিব লগা হৈছে। মৰমৰ যাৰ জীৱ জন্তু আছে সকলো মৃত্যুবৰণ কৰিব লগা হৈছে। আজি এটা নাফুট ঘটনা এটা আমাৰ ইয়াত আচলবাৰী গাঁৱত মানে হৈ গৈছে। আজি পুৱা টাইমতে আপোনাৰ ৰাতিপুৱা সময়ত এই আমাৰ মেকিপুৰ বাগানৰ মাজেদি যিটো আমাৰ গাঁৱৰ ৰাস্তা গৈছে, সেই গাঁৱৰ ৰাস্তাটোতে আমাৰ গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজৰ গৰু আৰু ছাগলীৰ মানে মৃত্যু হৈছে। আৰু এই মৃত্যুৰ কাৰণটো হৈছে বাগান কৰ্তৃপক্ষই আমাৰ ইয়াত কিছুমান দৰৱ মানে মাৰিছে, যিবিলাক দৰৱ আপোনাৰ অত্যন্ত বিষাক্ত। সেই দৰৱবিলাক মানে আপোনাৰ যি ধৰণে মাৰিব লাগে তেওঁলোকে সেই ধৰণে বাগানৰ ভিতৰত মৰা নাই, বাগানৰ বাহিৰত আনি পিনে তেওঁলোকে সেই দৰৱবিলাক গুলি পিনে মাৰি তাৰ অৱশেষবিলাক ৰাস্তাত পেলাই থৈ গৈছে। আৰু সেই অৱশেষবিলাক গৰু ছাগলীবিলাকে খাই পিনে আজি 20-30টাতকৈ অধিক গৰু ছাগলী আমাৰ এই অঞ্চলটোত মৰি গৈছে। আৰু এই মৃত্যু হোৱাৰ এই মেইন জগৰীয়াটোৱে হৈছে আমাৰ বাগান কৰ্তৃপক্ষ। আমাৰ এই বাগানখন হৈছে মেকিপুৰ বাগান। আৰু যি সময়ত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কিছুমান দৰৱ আমাৰ নিষিদ্ধ কৰি থৈ দিছে যে বাগানত ইয়াত মাৰিব নালাগে বুলি, সেই কোম্পানীয়ে এটা সময়ত যেতিয়া আমাৰ গাঁৱৰ যিসকল কৃষকৰ আমাৰ পাত সংগ্ৰহ কৰি আছিলে, কেঁচা চাহপাত সংগ্ৰহ কৰি আছিলে, তেতিয়া গাঁৱৰ ৰাইজসকলক তেওঁলোকে কৈছিলে যে আপোনালোকে এটা নিষিদ্ধ মানে দৰৱ আপোনালোকে মৰাৰ কাৰণে, আপোনালোকৰ দৰৱবিলাক মৰাৰ কাৰণে আমি আপোনালোকৰ পাতবিলাক ল'ব নোৱাৰিম, কিন্তু সেই আৱেগে তেওঁলোকে লোৱা নাছিলে। কিন্তু আজি ডেটত আমি নিজ চকুৰে দেখা পাইছোঁ যে আজি সেই কোম্পানীয়ে তেনেকুৱা ইমানেই বিষাক্ত দৰৱ মানে তেওঁলোকে বাগানত প্ৰয়োগ কৰিছে, যাৰ সেৱনৰ 5 মিনিটৰ পিছতেই জীৱ জন্তুবিলাক এটা এটাকৈ ঢল খাই পৰি মৰি গৈছে আমাৰ নিজৰ চকুৰ আগতে। আপোনালোকে এতিয়া প্ৰত্যক্ষ কৰিব পাৰে, ৰাস্তাটোৰ ইমূৰৰ পৰা সিমূৰলৈ যদি আপুনি চাই, ৰাস্তাৰ দুয়ো কাষে গৰু ছাগলী ইমানকৈ মৰি আছে নহয়, দেখিবলৈ এটা মানে দুখ লগা অৱস্থা। তো গতিকে এনেকুৱা এটা যাতে অনাগত দিনত যাতে বাগান কৰ্তৃপক্ষই এনেকুৱা এটা ভুল যাতে নকৰে। আৰু এই বাগান কৰ্তৃপক্ষই এতিয়া যিবিলাক মানে আপোনাৰ দৰৱ ব্যৱহাৰ কৰি আছে, সেই দৰৱবিলাক আজি পশুধনে খাই পিনে মৃত্যুবৰণ কৰিছে। কিন্তু সেই দৰৱ মৰা চাহপাতবিলাক হয়তো আমাৰ মানুহৰ মাজলৈও আহিব কেতিয়াবা। গতিকে সেই সাৱধানতাখিনি যদি আমি এতিয়াই যদি সচেতন যদি নহওঁ, কিন্তু অনাগত দিনলৈ আমাৰ এই প্ৰক্ৰিয়াটো আমাৰ মানুহৰ মাজলৈও যাব বুলি আমি ভাবোঁ।